ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। শিক্ষক কৰ্মচাৰী সন্থাৰ সভা অনুষ্ঠিত হৈছে, য'ত শিক্ষক কৰ্মচাৰীসকলৰ ৩০ দফীয়া দাবী চনদক লৈ আলোচনা হৈছে। কি সমস্যাক লৈ আলোচনা হৈছে, এই ৩০ দফীয়া দাবী চনদত কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেজপুৰত অনুষ্ঠিত হৈছে মাধ্যমিক শিক্ষক কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভা। অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৩০ দফীয়া দাবী চনদৰ ওপৰত আলোচনা হৈছে। সভাখনত অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সদস্য কুমুদ নাথে অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ৩০ দফীয়া দাবী চনদ আলোকপাত কৰে। অসম চৰকাৰৰ অধীনত ২০০৫ চনৰ পাছত নিযুক্তিপ্ৰাপ্ত সকলো নিয়মীয়া শিক্ষক কৰ্মচাৰীৰ বাবে নতুন পেঞ্চন আঁচনি অথবা একত্ৰিত পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনিৰ প্ৰৱৰ্তনৰ দাবীৰ লগতে ৰাজ্যখনৰ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়সমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰৰ দ্বাৰা মকৰল কৰা চাকৰিৰ ক্ষেত্ৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত অধ্যয়ন কৰি উত্তীৰ্ণ হোৱা চাকৰিৰ প্ৰাৰ্থীক অগ্ৰাধিকাৰ প্ৰাথমিকতা প্ৰদানৰ দাবী। অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনত মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকৰ দৰমহা পে' বেণ্ড 3লৈ উন্নীত কৰি ছায়েন্স ডেমনষ্ট্ৰেটৰৰ সমাহাৰত নিৰ্ধাৰণ কৰা। শিক্ষাবৰ্ষ এপ্ৰিলত আৰম্ভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষাৰ্থীসকলে মাত্ৰ 9 মাহহে বিদ্যালয়ত পাঠ গ্ৰহণৰ সুবিধা পাইছে। গতিকে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে মাৰ্চ মাহত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা। এটা বৰ্ষ পাঠ গ্ৰহণ কৰাৰ পাছতহে শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ ধন শিক্ষক কৰ্মচাৰী তথা পেঞ্চনাৰসকলে পোৱাৰ ক্ষেত্ৰত ৰিম্বাৰ্চমেণ্টৰ পৰিৱৰ্তে কেছলেছ স্বাস্থ্য বীমাৰ ব্যৱস্থা গ্ৰহণ কৰা। মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত স্নাতক শিক্ষকসকলে পাই থকা স্পেচিয়েল পে' ৩০০ টকা গ্ৰেড পে'ৰ সৈতে মূল দৰমহাৰ লগত যোগ কৰা। ২০০১ চনত নিযুক্তিপ্ৰাপ্ত ফিক্স পে' শিক্ষকসকলক যিহেতু চাকৰিত যোগদান কৰাৰ দিনৰ পৰা দুটাকৈ টাইম স্কেলসহ দৰমহা সুৰক্ষাৰে নিয়মীয়া কৰা হৈছে। গতিকে তেওঁলোকক শিক্ষা বিভাগে জিলাভিত্তিক প্ৰস্তুত কৰা গ্ৰেডেশ্যন লিষ্টত জ্যেষ্ঠতাৰ ভিত্তিত অন্তৰ্ভুক্তিকৰণ কৰা। শিক্ষক কৰ্মচাৰীসকলক বাৰ্ষিক ৩০ দিনৰ আৰ্জিত ছুটি প্ৰদান কৰিবলৈ আৰু এই ছুটি চৰকাৰে কাৰ্যকৰী নকৰালৈকে শিক্ষকসকলক গ্ৰীষ্মবন্ধত শৈক্ষিক বা অনাশৈক্ষিক কামত ব্যৱহাৰ নকৰা। ২০১৮ চনত কম্পিউটাৰ শিক্ষাৰ গুৰুত্ব অনুভৱ কৰি চৰকাৰে বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা আঁচনি অধীনত নিযুক্তি দিয়া ১৩৪৬ জন কম্পিউটাৰ শিক্ষকক বৰ্তমান পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ হিচাপে কৰ্মৰত হৈ আছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে দিনাংক ২৬/২/২০১৮ৰ নিৰ্দেশ মৰ্মে যোগ্যতাৰ ভিত্তিত উক্ত কম্পিউটাৰ শিক্ষকসকলৰ নিযুক্তি প্ৰদান কৰা। সেইসকলক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰি আৰপিসহ DDOৰ জৰিয়তে দৰমহা দিবলৈ ব্যৱস্থা কৰা। কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পিতৃ মাতৃৰ মৃত্যু হ'লে আৰু বিবাহৰ ক্ষেত্ৰত ন্যূনতম ১৫ দিনৰ বিশেষ ছুটি মঞ্জুৰ কৰা। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকতৰ কলেবৰ বৃহৎ আকাৰৰ হোৱাৰ বাবে পৰীক্ষাৰ্থীসকলে সন্মুখীন হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া আৰু ইংৰাজী প্ৰশ্নকাকতৰ বাহিৰে আন ভাষাৰ প্ৰশ্নকাকতত সুকীয়াকৈ প্ৰস্তুত কৰা। নতুন শিক্ষানীতিৰ আধাৰত যিবিলাক উচ্চ মাধ্যমিক বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ'ল সেই বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তি। উচ্চতৰ মাধ্যমিক শ্ৰেণীত পাঠদান কৰা শিক্ষকৰ বেতন বৃদ্ধি কৰা। ২০১০ চনত নিযুক্তিপ্ৰাপ্ত হাইস্কুল ঠিকাভিত্তিক শিক্ষকৰ চাকৰি ২০২৫ চনত পুনৰ নিযুক্তিৰে সম্পূৰ্ণ নিয়মীয়াকৰণ কৰা হ'ল যদিও তেওঁলোকক ২০১০ চনত চাকৰিত যোগদানৰ তাৰিখৰ পৰা জ্যেষ্ঠতা দিয়া হোৱা নাই। গতিকে তেওঁলোকক ২০১০ চনৰ পৰা সম্পূৰ্ণ পে' প্ৰটেকশ্যনসহ জ্যেষ্ঠতা প্ৰদান কৰা। ২০১২ চনত নিযুক্তিপ্ৰাপ্ত টেট শিক্ষকৰ চাকৰিও ২০২৪ চনত পুনৰ নিযুক্তিয়ে নিয়মীয়াকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। সেইসকল শিক্ষককো চাকৰিত যোগদান কৰা তাৰিখৰ পৰা জ্যেষ্ঠতা প্ৰদান কৰা। ২০২১ চনত অসম চৰকাৰে চাহ বাগিচা অঞ্চলৰ ছাত্ৰ ছাত্ৰীক বিশেষ অগ্ৰাধিকাৰ ভিত্তিত প্ৰতিষ্ঠা কৰা চাহ বাগিচা আদৰ্শ বিদ্যালয়সমূহত অদ্য পৰিমিত স্থায়ী শিক্ষক কৰ্মচাৰীৰ নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ নকৰাত
বিদ্যালয়সমূহৰ সুপৰিচালনাত অসুবিধাৰ সৃষ্টি হৈছে। গতিকে এনে বিদ্যালয়সমূহত স্থায়ী নিযুক্তিৰ ব্যৱস্থা কৰা, বিদ্যালয়সমূহত নতুনকৈ নিযুক্তিপ্ৰাপ্ত স্নাতক ডিগ্ৰী সম্পন্ন তৃতীয় বৰ্গৰ কাৰ্যালয় সহায়কসকলক স্নাতক হাৰত দৰমহা প্ৰদান কৰিবলৈ, লগতে তেওঁলোকৰ উপনিমিত্ত ব্যয় ভাত্তা প্ৰদান কৰা, মাধ্যমিক পৰ্যায়ৰ প্ৰতিখন বিদ্যালয়ত একোটাকৈ পুথিভঁৰালী সহ ব্যৱস্থা কৰা, লগতে মাধ্যমিক পৰ্যায়ৰ বিভিন্ন বিদ্যালয়ত নিয়োজিত হৈ থকা অৰ্হতা সম্পন্ন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক পদোন্নতিৰ ব্যৱস্থা কৰা, মাধ্যমিক বিদ্যালয়সমূহত খালী হৈ থকা হিন্দী শিক্ষকৰ লগতে সকলো বিষয়ৰ শাস্ত্ৰীয় শিক্ষকৰ পদবীসমূহ পূৰণ কৰা, মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহত একোজনকৈ নৈশ চকীদাৰ নিযুক্তি দিয়া, শিক্ষা সেতু এপৰ আসোঁৱাহসমূহ দূৰ কৰা, দূৰৱৰ্তী শিক্ষা ব্যৱস্থাত BEd সম্পন্ন কৰা অথবা ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়ে স্নাতকোত্তৰ ডিগ্ৰীৰ ক্ষেত্ৰত বিভাগীয় অনুমতি বিষয়টো প্ৰত্যাহাৰ কৰা আৰু বৰ্তমান শিক্ষকসকলৰ মৌলিক কৰ্তব্য শিক্ষাদানতকৈ অন্য অতিৰিক্ত কামৰ বোজা বলপূৰ্বকভাৱে জাপি দিয়া হৈছে আৰু কোনো পূৰ্বসূচীত অন্তৰ্ভুক্ত নথকা অনা শিক্ষক কাৰ্যসূচী অতি কম সময়ৰ ভিতৰতে সম্পাদন কৰিবলৈ অহা বিভাগীয় নিৰ্দেশসমূহ পাঠদান প্ৰক্ৰিয়াত ক্ষতিসাধন কৰিছে। গতিকে শিক্ষকসকলক নিজৰ শিক্ষাদানৰ কৰ্তব্যৰ বাহিৰৰ অতিৰিক্ত দায়িত্বৰ পৰা মুক্ত কৰিবলৈ আৰু চৰকাৰী বিভিন্ন নিৰ্দেশনাসমূহ ৰূপায়ণৰ উপযুক্ত সময় প্ৰদান কৰিবলৈ দাবী জনোৱা আদি গুৰুত্বপূৰ্ণ দাবীক লৈ এই 30 দফীয়া দাবী চনদৰ ওপৰত বিশেষ কাৰ্যনিৰ্বাহক সভাখনত আলোচনা কৰা হয়। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।